আজি শ্যামকানু মহন্তৰ আপোনাৰ বেল ৰিজেক্ট কৰা হ'ল। সেই বিনিময়ত আপোনালোকক এষাৰ কথা ক'বলৈ মই আহিলোঁ। আজি বেল ৰিজেক্ট কৰিছে, কিন্তু অলপ দিনৰ পিছত তেওঁ মুকলি আকাশৰ তলত ঘূৰিব। কোনদিনাখনৰ পৰা? 4 মে' পিছৰ পৰা। 4 মে' পিছৰ পৰা তেওঁলোকে সিদ্ধাৰ্থ হওক বা শ্যামকানু মহন্ত হওক সকলোৱে মুকলি আকাশৰ তলত ঘূৰিব, হয়তো বেলেগ এখন দেশলৈ গুচি যাব। আমাৰ অসম মানুহে একো কৰিব নোৱাৰে। কিয় ক'লোঁ এষাৰ কথা? আজি আপোনালোকে চাওক, যদি আমাৰ ছ'চিয়েল মিডিয়া ইমানে যদি এক্টিভ থাকিলেহেঁতেন, আজি আপোনাৰ যেতিয়া জুবিন দাৰ ডেথ হৈছিলে, যেতিয়া শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক জেলত ভৰাইছিলে, তেতিয়া আমাৰ কোনো নিউজ চেনেলে আমাৰ শ্যামকানু মহন্তৰ ৱাইফৰ মানে ইণ্টাৰভিউ ল'বলৈ যোৱা নাছিলে বা তেওঁৰ মুখৰ আগত মাইকটো দিয়া নাছিলে। আজি যাহা ইলেকশ্যন হৈ গ'ল, ইলেকশ্যন হোৱাৰ লগে লগে শ্যামকানু মহন্তৰ ৱাইফেও কমেণ্ট দিব পৰা হ'ল নিউজ চেনেলৰ আগত। আৰু আটাইতকৈ লাজৰ কথা আমাৰ নিউজ চেনেলখিনিক লৈ, যি আগতে সিমান জুবিন দাৰ ডেথ হোৱাৰ পিছত যিখিনি কাম কৰিব লাগিছিলে, সেইখিনি কাম এতিয়া কৰি আছে। শ্যামকানু মহন্তৰ মানে ৱাইফৰ মুখত মাইকটো ঠেলি হেঁচি ভৰাইছে যে আপুনি কিবা এটা কওক। তাৰ মিনিংটো এইটো হ'ল যে আমাৰ অসমত বিক্ৰী নোযোৱা মানুহ আজিৰ যুগত কোনো নাই। সকলোৱে টকা পইচা চিনি পায়, সকলোৱে টকাৰ বিনিময়তে কাম কৰি আছে। একদম ৰিয়েল কথা ক'বলৈ গ'লে। আৰু জুবিন দাৰ ন্যায় যে আমি জীয়াই থকা জনমত পাম, সেইটো কোনো আশা নাই। কাৰণ কেলৈ? সকলো মানুহ বিকৃত হৈ গৈছে আমাৰ অসমত। আৰু বিক্ৰী এনেকুৱাকৈ হৈছে য'ত মানে যদিও কাৰোবাৰ মুখত যদি গোবৰ এসোপাও সুমুৱাই দিয়ে, কোনো তাত কমেণ্ট কৰিবলৈ নাযায়। কাৰণ কেলৈ? গোবৰ খায়ো পইচা পাই আছে। তো গতিকে আমাৰ অসমখন ডেভেলপমেণ্ট হোৱাটো কোনো নিবিচাৰে আমাৰ অসমীয়াই। অসমখন ডেভেলপ কেলৈ হ'ব? অকল বিহাৰী মাৰোৱাৰীৰ কাৰণে। বিহাৰী মাৰোৱাৰীৰ কাৰণে ডেভেলপ এইটো কাৰণে হ'ব, তেওঁলোকে পইচা ঘটিব, আমাৰ অসমীয়া সোপাই লোকৰ পকৰ চেলেকুতে যাব। সঁচা কথা ক'বলৈ গ'লে। আৰু যদি মোৰ কথা কিছুমান মানুহে হজম কৰিব পৰা নাই, তেতিয়াহ'লে তহঁতি অসমীয়া নহয়। তাতকৈ আৰু মই বেলেগ একো ক'বলৈ নাযাওঁ।